জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং বণ্ডলৈ সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ সোশিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 সময় মণ্ডল আৰু মানচিত্ৰ এটো লেসনৰ কোৱেশ্চন আনসাৰ সমূহ গুটেকিটা দি দিম। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলত যদি কোনোবা নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থবা, কাৰণ সাবস্ক্ৰাইব কৰিলেহে ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা। এটো লেসনৰ অনুশীলনী কোৱেশ্চন আনসাৰ সমূহ দিয়াৰ উপৰিও যোনটো তোমালোকৰ কৰ্মপঠি আছে, কৰ্মপঠি সমূহটো সেম লেসনৰ এটো লেসনৰ কোৱেশ্চন আনসাৰ সমূহ কিছুমান ফিল ইন দা ব্ল্যাঙ্কস বা শৰ্ট কোৱেশ্চন কিছুমান দি দিছে, ইয়াতো দিছে তাতো দিছে। গতিকে তাত লেসনটো দিয়া না, তাত অনলি এটো লেসনৰ কোৱেশ্চন আনসাৰ সমূহ দিছে। হেকিটা মই ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ দি দিম। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা। প্ৰথম ইয়াৰ অনুশীলনী প্ৰশ্নটো চোৱা কি দিছে। অনুশীলনী 1ত পেজ নম্বৰ হল 13। অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্নটো চোৱা, দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। এটো চোৱা সময় মণ্ডলৰ গণনাৰ ইয়াতে চাৰ্টটো আছে। গতিকে দুটা সময় মণ্ডল এটো এটা গতিকে ইয়াৰ মাজৰ সময়ৰ ব্যৱধানটো কিমান আছে, দূৰত্বটো কিমান আছে 1 ঘণ্টা। 12 পৰা 1 লৈকে কিমান ঘণ্টা হ'ব, 1 ঘণ্টাৰ সময় 1 পৰা 2 লৈকে ইয়াত কিমান ঘণ্টা আছে, 1 ঘণ্টাকে যায়। গতিকে দুটা সময়ৰ মাজৰ সময়ৰ ব্যৱধান কিমান 1 ঘণ্টা। ইয়াতে আছে পেজ নম্বৰ 11 টো আছে চোৱা, দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা হয়। 1 ঘণ্টা বুলি লিখি দিবা আনসাৰত। তাৰ পিছত হল পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে। পৃথিৱীখনক চোৱা, গোটেই পৃথিৱীখনকে 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। যেহেতু 24 ঘণ্টা থাকে এদিনত, গতিকে 24টা সময় মণ্ডলত ভাগ কৰা হয়। ওকে, তাৰ পিছত গ নম্বৰটো চোৱা, ভাৰতৰ মাজেৰে যোৱা কুণ্ডল দ্ৰাঘিমাৰেখাৰ সময়ক দেশখনৰ মানসমূহ হিচাপে গণ্য কৰা হয়। পেজ নম্বৰ 12ৰ শেষৰ ফালে চোৱা, 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰেখাৰ সময়কে গোটেই ভাৰতৰ মানসমূহ হিচাপে বিবেচনা কৰে। ভাৰতৰ মান সময়টো হল এটো, ডিগ্ৰীটো ভালকে মনত ৰাখিবা। সময়টো 82 ডিগ্ৰী 30 মিনিট। তাৰ পিছৰটো চোৱা, সময় মণ্ডল কেনেকৈ গণনা কৰা হয়। এটো পেজ নম্বৰ 12ত আছে, ওপৰৰ পেৰাগ্ৰাফটো ফাৰ্স্ট পেৰাগ্ৰাফৰ চোৱা, মুখ্য দ্ৰাঘিমাৰেখাৰ 0 ডিগ্ৰী এটো ব্ৰেকেটত ৰাখিবা। মুখ্য দ্ৰাঘিমাৰেখাটো কিমানৰ পৰা ষ্টাৰ্ট হয়, 0 ডিগ্ৰীৰ পৰা। গতিকে 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। এটো যেনেকৈ আছে তেনেকৈ লিখি দিবা, মুখ্যৰ পৰা হ'ব গণনা কৰা হয় লকে। তাৰ পিছত অনুশীলনী 1টো হল একেবাৰে কোৱেশ্চন কম দিছে। তাৰ পিছত অনুশীলনী 2টো আৰু তোমালোকে চাবা এই পিকচাৰবোৰ যোনবোৰ সাংকেতিক চিহ্ন আছে, ব্ৰড গজ, মিটাৰ গজ, ৰেল ষ্টেচনৰ চিহ্নবোৰ কেনেকৈ লিখা হয় এইবোৰ তোমালোকে ভালকৈ জানি ৰাখিবা। পকী ৰাস্তাটো কেনেকৈ মানে মেপত কেনেকৈ দিয়া হয় চিহ্নবোৰ তেনেকৈ লিখিব, কাৰণ যিকোনো ৰাস্তাৰ বিষয়ে বহলাই লিখাৰ মেপতটো কোনো বহলাই লিখিব নোৱাৰি। গতিকে সেই চিম্বল হিচাপে দি দিয়ে, যাৰ বাবে চিম্বলত আমি গম পাওঁ যে এই ঠাইখিনিত কোন ঠাইত কি আছে। ওকে, তাৰ পিছত অনুশীলনী 2, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। মানচিত্ৰৰ উপাদানবোৰ ইয়াতে পেজ নম্বৰ চোৱা 14ত আছে। এইটো দিশ পইণ্টৰ ওপৰত মানচিত্ৰৰ উপাদান কি কি, দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক। মানে মানচিত্ৰত কি কি থাকে, যিকোনো দিশ থাকে, ঠাইৰ যিকোনো এখন ঠাইৰ দিশ থাকে, দূৰত্ব কিমানৰ পৰা কিমানখিনি দূৰত্বত আছে, তাৰপিছত অৱস্থান ক'ত আছে, কোন ঠাইত আছে, তাৰপিছত সাংকেতিক চিহ্ন আৰু কি কি বস্তু আছে সেইবোৰ সাংকেতিক চিহ্ন আকাৰত প্ৰকাশ কৰা। গতিকে উপাদানবোৰ মেইন পইণ্টবোৰ কি আছে, দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। নেক্সট কুৱেশ্চন নম্বৰ 2, প্ৰধান দিশ কেইটা। আমি এইটো সৰুৰ পৰা শিকিছোঁ নহয়। গতিকে প্ৰধান দিশ কেইটা 4টা, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। ইয়াতে স্পেলিংবোৰ আছে, প্ৰধান দিশ 4টা, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। অলপ উল্টা পুল্টাকৈ দিছে, তোমালোকে এনেকৈ লিখিলে হ'ব যে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰপিছত হ'ল গ নম্বৰটো 1ৰ গটো, অনুশীলনী 2ৰ 1ৰ গটো চোৱা, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা। এটো আছে মানচিত্ৰৰ মাপনিটো পেজ নম্বৰ 14তে স্কেল বা মাপনি বোলে। ওকে, ইয়াৰ পৰা লিখিব পাৰা, ভূপৃষ্ঠৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত এটা নিৰ্দিষ্ট এটো চোৱা, ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃতি দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা তাকে স্কেল বা মাপনি বোলে। এটো লিখিব পাৰা, নহলে মানচিত্ৰৰ মাপনিটো ইয়াতো আছে ধুনীয়াকৈ আগৰ বুকখনৰ লগত বহুত কুৱেশ্চন আনসাৰ মিলে তোমালোকৰ। তাৰ পিছত মানচিত্ৰৰ মাপনি বুলিলে কি বুজা ইয়াতে আছে চোৱা, ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। পেজ নম্বৰ 45ত আছে, ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্ব অনুপাতিক হ'ল সেই মানচিত্ৰখনৰ মাপনি। মানচিত্ৰৰ মাপনি এইটো আৰু মানচিত্ৰৰ উপাদান দেখিছে ইয়াতো আছে। গতিকে একে ধৰণৰ প্ৰায় একেই হয় কুৱেশ্চন এনসাৰবোৰ। তাৰ পিছত চোৱা কি আছে 2 নম্বৰ কুৱেশ্চন নম্বৰ 2, কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰকে বেছি সুবিধাজনক। চোৱা, গোলকটো কি, যোনটো আমি পৃথিৱীখনৰ গোটেই এটা গোলকত, যোনটো গোটেই পৃথিৱীখনত এটা গোলকত উঠোৱা হয়, হয়নে নহয়, গোলকত দেখুওৱা হয়।
যোনটো গ্লোব ইংলিছত কয় গ্লোব আৰু মানচিত্ৰ যোনটো মানচিত্ৰ থাকে যোনটো মেপ থাকে সেইটো মানচিত্ৰ গতিকে গোলকতকৈ মানচিত্ৰটো কিয় সুবিধাজনক কাৰণ কিয় গোলকত গোটেই দেশখন গোটেই পৃথিৱীখন দিয়া থাকে কিন্তু আমি যেতিয়া সৰু সৰু এটা ঠাই অঞ্চল গাঁও এখনৰ বিষয়ে জানিব লগা পৰে তেতিয়া কি হয় মানচিত্ৰহে বেছি সুবিধাজনক গোলকৰ পৰা আমি সিমানখিনি জানিব নোৱাৰোঁ ওকে গতিকে 2 নম্বৰ আনসাৰটো এনেকৈ লিখিবা চা গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিবলৈ লওঁ তেতিয়া গোলকতকৈ মানচিত্ৰহে আমাৰ বাবে বেছি সুবিধাজনক এটো আনসাৰটো আৰু ইয়াৰ আনসাৰটো আৰু ধৰণে লিখিব পাৰা বুকত আছে মই আগৰ বুকখনত দেখুৱাই দিছো দেই এটো পেজ নম্বৰ 41 আছে আগৰ বুকখনত যোনটো পুৰণা বুকখন আছে সেইখনৰ সমাজ বিজ্ঞানৰ ক্লাছ 6 ৰ এটো গুটেৰ পৰা লিখিবা গুটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি তাৰ পিছত লিখিবা আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ ৰাজ্য জিলা চহৰ বা গাঁও আদিৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিব লওঁ তেতিয়া আমি গোলকৰ সলনি মানচিত্ৰৰ সহায় ল'বলগীয়া হয় নেক্সট কোৱেশ্চন নম্বৰ 3 টো চোৱা কি কৈছে মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্য কি মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্য কি হয় চোৱা এইটো মানচিত্ৰ পৃথিৱী বা ইয়াৰ কোনো এটা অংশৰ মানচিত্ৰত যিকোনো এটা অংশৰহে মাপনি থাকে আনহাতে নক্সাত সৰু ঠাই এখনৰ মাপনি সৰু এখন ঠাই নক্সাত এখন ঠাইৰ মাপনি থাকে যিকোনো এখন সাপোজ দিলে আমি কোনবা এখন গাঁৱৰ সৰু এখন ঠাইত তোমালকে বাস কৰিছে সেইখন ঠাইৰহে মাপনি থাকিব কিন্তু মানচিত্ৰত কি থাকিব কোনো এটা অংশৰ মাপনি থাকিব মানচিত্ৰত পৃথিৱী বা ইয়াৰ কোনো এটা অংশ সাপোজ দিলে অসমৰ মানচিত্ৰ গতিকে অসমৰ গোটেই অসমখনৰে মাপনিটো থাকিব ঠাইসমূহ থাকিব বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 4 টো মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে সাংকেতিক চিহ্নবোৰে সহায় কৰে এটো যে এনসাৰটো চোৱা কেনেকৈ লিখিছো মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰেৰে এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছ-গছনি ৰেলপথ পুখুৰী কুৱা খেতি পথাৰ আদিৰ তথ্যবোৰ জনাত সুবিধা হয় কোনো এখন নতুন ঠাইলৈ গৈ তথ্য জনাৰ ক্ষেত্ৰত এটো বৰ্গীয় জ হ'ব দে তথ্য জনাৰ ক্ষেত্ৰত সেই ঠাইখনৰ ভাষা নাজানিলেও সাংকেতিক চিহ্নৰ সহায়ত ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰি মানে কোনো এখন ঠাইত আমি গৈছো সেই ঠাইখনৰ বিষয়ে জানিব গৈছো বিভিন্ন তথ্য উলাব গৈছো কিন্তু আমি সেই ঠাইখনৰ যদি ভাষা নাজানো তেন্তে সেই ঠাইখনৰ যোনটো মানচিত্ৰ আছে মানচিত্ৰখন চাই মানচিত্ৰত কি থাকে তাত বিভিন্ন সিম্বল থাকে সাংকেতিক চিহ্ন থাকে সেই চিহ্নৰ পৰা গম পাম যে কোন ঠাইত কোন কি বস্তু আছে বুজি পাইছা এটো হল গুটেকেটা কোৱেশ্চন দিলু কৰ্মপত্ৰীৰ প্ৰশ্নতৰ 1 নম্বৰত আছে খালি ঠাই পূৰ কৰা আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান হৈছে আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান কিমান 180 ডিগ্ৰী মুখ্য দ্ৰাঘিমাৰেখাৰ পৰা দেশ গলে সময় পিছুৱাই যাব কুহলৈ গলে পঞ্চমলৈ গলে মুখ্য দ্ৰাঘিমাৰেখাৰ যোনটো সময় থাকে হেতু পশ্চিমৰ ফালে বিয়োগ হয় মানে কমি যায় আৰু পিছুৱাই যায় আৰু পূবৰ ফালে গলে আগুৱাই যায় ওকে গণভটো ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে পূবৰ পৰা পশ্চিমলৈ ভাৰতৰ ক্ষেত্ৰত পূবৰ পৰা পশ্চিমলৈ সময়ৰ ব্যৱধান 1 ঘণ্টা 45 মিনিট তাৰ পিছত 2 নম্বৰটো ট্ৰু ফলছ দিছে পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে পৃথিৱীয়ে কিহৰ পৰা পূবৰ পৰা নহয় পশ্চিমৰ পৰা পূবলৈ গতিকে এটো ভুল কথা কৈছে ক্ৰছ হ'ব মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে 0 ডিগ্ৰী এটো শুদ্ধ তাৰ পিছত গ্ৰীনউইচতকৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূব দ্ৰাঘিমাৰেখাত অৱস্থিত পূব দ্ৰাঘিমাৰেখা মানে কি হ'ব আগতে ৰাতিপুৱা হ'ব গতিকে এটো ভুল কথা যে দুপৰীয়া নহয় পূব দ্ৰাঘিমাৰেখাৰ ফালে আগতে হুনকালে আগতে যদি হয় ঠাইখনত সদায় পূব দ্ৰাঘিমাৰেখাত অৱস্থিত ঠাইখন সদায় আগতে ৰাতিপুৱা হ'ব দুপৰীয়া নহয় দে এটো ভুল কথা কৈছে এটো ক্ৰছ হ'ব নেক্সট ওয়া ঘ নম্বৰটো দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কে সেই ঠাইখনৰ স্থানীয় সময় বোলে গতিকে এটো শুদ্ধ কথা কৈছে স্থানীয় সময় কাক বোলে এটো তোমালোকে পঢ়ি আহিছে নম্বৰটো মুখ্য দ্ৰাঘিমাৰেখা আৰু আন্তৰ্জাতিক দ্ৰাঘিমাৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে যোনটো মুখ্য দ্ৰাঘিমাৰেখা আছে আন্তৰ্জাতিক তাৰিখ ৰেখা আছে হেতুৰ মাজত সময়ৰ ব্যৱধান কিমান 1 দিন গতিকে এটো শুদ্ধ কথা কৈছে গতিকে গুটেকেটা কোৱেশ্চন দিলো আশা কৰিছো তোমালোকে বুজি পাইছা একেবাৰে সহজ এটো লেসন আৰু তোমালোকে এখন বুক পঢ়াৰ লগতে আগৰ বুকখনো পঢ়িবা তাতো ধুনিয়াকে বহলাকে দিয়া আছে চেপ্টাৰবোৰ প্ৰায় একেই হয় গতিকে এখিনি দি আজি ভিডিওটো ইয়াতে সামৰিছো চেনেলটো চোৱাৰ বাবে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ